নমস্কাৰ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল মানুহৰ জীৱনটো দুদিনীয়া আৰু 7 দিনীয়া বুলি কিয় কয়? নামঘোষা পাঠ আৰু ভাঙনি 41 নং ঘোষাৰ পৰা 44 নং ঘোষা। সৰ্বপ্ৰথমে মানুহৰ জীৱনটো দুদিনীয়া আৰু 7 দিনীয়া বুলি কোৱাৰ কাৰণ হ'ল এদিন জন্ম আৰু এদিন মৃত্যু। 7 বাৰৰ ভিতৰত এদিন ইহলীলা সম্পন্ন কৰে বা মৃত্যু হয়। সেইবাবে 7 দিনীয়া বুলি কোৱা হয়। যদি আমি ৰজা পৰীক্ষিতলৈ লক্ষ্য কৰোঁ, 7ম দিনত তক্ষকে দংশন কৰিব বুলি জানিব পাৰি পৰীক্ষিতে কেনেকৈ ভালকৈ মৃত্যুক জয় কৰিব পাৰে তাৰ চিন্তা কৰি ভাগৱত শ্ৰৱণৰ দ্বাৰা মৃত্যুক জয় কৰিব। আমি একো একোজন পৰীক্ষিত, কিয়নো 84 লক্ষ জনী ভূমি আহি পৰীক্ষাত উত্তীৰ্ণ হৈহে মানৱী জন্ম লাভ কৰিছে। জন্মিলে মৃত্যু অনিবাৰ্য। পৰীক্ষিতৰ দ্বাৰা আমাকো 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব। এই কথা আমিও জানো। সেইবাবে আমিও দিনকেইটা কেনেদৰে ভালভাৱে পাৰ কৰিব পাৰোঁ তাৰ সৎ চিন্তা কৰিব পাৰিলে আমিও বিশিষ্ট মৰণ লাভ কৰিব পাৰোঁ। এতিয়া আমি ঘোষাৰ মাজলৈ 41 নং ঘোষা ভাগ হ'ল আত্মা ঈশ্বৰক লাগ পথে নপাজানা তাকৰ বিদ্যাত অভিদানা শিলে লাগ কৃষ্ণ কৃপায় যেন কণ্ঠ লগ্ন বস্তু সাক্ষাৎ ৰাম কণ্ঠ লগ্ন বস্তু সাক্ষাৎ আত্মা ঈশ্বৰক লাগ প্ৰত্যেকে সতত পায় নপাই জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৰ যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। এই ঘোষা ভাগৰ ভাঙনি ভাগ হ'ল জীৱই অবিদ্যাজনিত মোহত পৰি থকা অৱস্থাত আত্মা ঈশ্বৰক লগ নাপায়। কিন্তু যেতিয়া অবিদ্যাজনিত মোহ নাশ হয় জীৱই প্ৰভু ভগৱন্ত কৃষ্ণ কৃপাত কণ্ঠলগ্ন বস্তুৰ দৰে আত্মা ঈশ্বৰক প্ৰত্যক্ষে লগ পায়। এতিয়া আমি 42 নং ঘোষা ভাগ হ'ল 42 নং ঘোষা ভাগ হ'ল নাম হেন ইটো শব্দ মুখে বশৱতী বচন তথাপি অভূত কিনো ঘোৰ নৰকতমজি মলমতি ৰাম
মলমতি নাৰায়ণ হেনইটো শব্দ আচৰ মুখে বশৱতী বচন আচয় তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি মলমতি মনুষ্য মৰ এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল নাৰায়ণ। এই শব্দ প্ৰত্যেক লোকৰ মুখত আছে আৰু কথা কোৱাৰ বাক্যসমূহো মানুহৰ ইচ্ছাধীন। তথাপি মলমতি মনুষ্য ইচ্ছানুযায়ী নাৰায়ণ শব্দ উচ্চাৰণ নকৰি ঘোৰ নৰকত মজি মৰাটো কেনে অদ্ভুত কথা। এতিয়া আহোঁ 43 নং ঘোষাভাগলৈ। 43 নং ঘোষাভাগ হ'ল তৰ্কশাস্ত্ৰ মহাবাঘী তাহাননি তাৰকিছ ভলপুত্ৰ পায় সংসাৰ বনত পখী পতি পুত্ৰ সমন্বিতে উপনিষদ ধৰি খাই উপনিষদ ধৰি খাই তৰ্কশাস্ত্ৰ মহাব্ৰাঘী তাহান নিপুণপতি তাৰকিছ ভৈলপুত্ৰ পায় সংসাৰ বনত পখী পতি পুত্ৰ সমন্বিতে উপনিষদ ধনু ধৰি খায়। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল তৰ্কশাস্ত্ৰ নিজেই মহাবাঘী বা বাঘিনী। এই তৰ্কশাস্ত্ৰৰ পাৰ্গতজনেই বাঘিনীৰ পতি বা বাঘ। তৰ্কশাস্ত্ৰৰ পাৰ্গতজনৰ শিষ্যসকলেই বাঘ বাঘিনী পুত্ৰ শ্ৰেষ্ঠ। তৰ্কশাস্ত্ৰৰ বাঘিনীয়ে তেওঁ পতি বাঘ আৰু পুত্ৰ সমন্বিতে সংসাৰ অৰণ্যত প্ৰৱেশ কৰি উপনিষদ ধনু ধৰি খায়। এতিয়া আহোঁ 44 নং ঘোষাভাগলৈ। 44 নং ঘোষাভাগ হ'ল সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত হৰি নাম সিংহ প্ৰকাশ তাৰ মহাধনী শুনি নিজ পৰিবাৰ ক্ৰমে তৰ্কবাঘী ৰাম তৰ্কবাঘী সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বন মাজে হৰিনাম সিংহ প্ৰকাশয় তাৰ মহাধনী শুনি নিজৰ পৰিবাৰৰ মনে সমে তৰ্কবাঘী পলাই ভূঞা ভয়। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বনৰ মাজত সিংহ স্বৰূপে হৰিনাম প্ৰকাশ হ'ল। এই হৰিনামৰ মহাধনী শুনি তাৰ্কিক পণ্ডিতসকল শিষ্য সমন্বিতে নিমাত হ'ল, অৰ্থাৎ তৰ্কস্বৰূপ বাঘিনী ভয়ত পলাই গ'ল। আকৌ কৈছো সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বনৰ মাজত সিংহ ৰূপে হৰিনাম প্ৰকাশ হ'ল।
এই হৰিনামৰ মহাধ্বনি শুনি তাৰ্কিক পণ্ডিতসকল শিষ্য সমন্বিতে নিমাত হ'ল, অৰ্থাৎ তৰ্কস্বৰূপ বাঘিনী ভয়ত পলাই গ'ল। আজি ইমানতেই সামৰণি মাৰিছোঁ। ঔম বিষ্ণু ঔম বিষ্ণু ঔম বিষ্ণু।